হয়নে নহয় আৰু কাৱৈমাৰীয়ে যে লিড দিব ময়ো কিন্তু ইলেকশ্যনৰ ৰিজাল্টৰ আগদিনা ভবা নাছিলে মোক চবেই কৈ আছে আমাৰ লিড থাকিব মই আমি বৰাবৰ থাকিম আৰু যেতিয়া ফাৰ্ষ্ট কাৱৈমাৰীৰ ৰিজাল্ট ওলাইছে মই কাউণ্টিঙলৈ আহি আছোঁ অলপ ভয় ভয় লাগি থাকেতো আহি আছোঁ মোক এজনে ফোন কৰি কৈছে দাদা কাৱৈমাৰী পঞ্চায়তত আমি লিড লৈছোঁ মই লগে লগে বছৰ ফোন কৰি কৈছোঁ কেতিয়াও আৰু 12টামান নাম নহ'লে ভাবিব দাদা আমি জিকিলোঁ বুলি ধৰিলোঁ গতিকে এইবাৰ লিড 700 পঞ্চায়তৰ লিড আমি পুৰা আৰু 80% লিড কৰি দিম এইটো চিন্তা নকৰোঁ পঞ্চায়ত আমি কংগ্ৰেছ আমি এটা বাৰো নিদিওঁ কিন্তু এটা বাৰো নিদিওঁ কিন্তু এটা মহিলা আমাৰ মহিলালৈকে আমি এটা বাৰো নিদিওঁ জিৰো বনাই দিম বিদায় দি দিলোঁ আৰু নাহিব কৰিবৰ কাৰণে আহিছোঁ আৰু কাম কৰি দেখুৱাম চামগুৰিবাসীৰ ৰাইজৰ আশীৰ্বাদ চামগুৰিবাসীৰ ৰাইজৰ মৰম আৰু চামগুৰিবাসীৰ ৰাইজৰ বিশ্বাস এই বিশ্বাস আপোনালোকে মোক 100% দিছে মই আপোনালোকৰ কাৰণে 101% কাম কৰিম বহুত কাম কৰিব লগা আছে শিক্ষাৰ ক্ষেত্ৰত কাম কৰিব লগা আছে স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত কাম কৰিব লগা আছে ৰাস্তা ঘাটৰ উন্নয়নৰ কাম কৰিব লগা আছে আৰু বিৰাট এটা মন আছে 15 মাহ সময় আছে আৰম্ভ কৰি দিম যে কাৱৈমাৰী ষ্টেডিয়ামখন অসমৰ ভিতৰত ওৱান অফ দ্য বেষ্ট ষ্টেডিয়াম আপোনালোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস ৰাখক খালি অধৈৰ্য নহ'ব আমাৰ হাতত 15 মাহ আছে আৰু 26 চনত আমাৰে এমএলএ জিকিম আমিয়ে জিকিম মই কৈছোঁ এইবাৰ 24,000 আৰু 26ত আমি এইটো একদম 50,000লৈকে লৈ যাব কাৰণে টাৰ্গেট লৈ কাম কৰিম কাৰণ আমি যেতিয়া কাম কৰিম এতিয়া অৰুণোদয় আহি আছে অৰুণোদয় আহিছে মোক সুৰেশ দাই কৈছে যে কাৱৈমাৰীৰ বোলে মহিলা গোটটো বিৰাট ষ্ট্ৰং কাৱৈমাৰীৰ মহিলা গোট গতিকে আমি দেখিছিলোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ দিনত বহুত এনেকুৱা মানুহক অৰুণোদয় দিছিল যি অৰুণোদয় আচলতে পাব নালাগে এটাই তেওঁলোকৰ চৰ্ত আছিল এটাই হেৰি আছিল যে তেওঁলোকে কংগ্ৰেছ কৰিছিল গতিকে কংগ্ৰেছ কৰিছিল তাৰ ঘৰ বিল্ডিং সিহঁতে অৰুণোদয় পাইছিল এতিয়া এইবোৰ নহ'ব ভেৰিফিকেশ্যন হ'ব চব অৰুণোদয় কাটি দিম একদম নিশ্চিত হৈ আৰু যিসকল প্ৰকৃত মানুহে অৰুণোদয় পাব লাগে আমাৰ লগত যিসকলে কাম কৰিলে যিসকলে অৰুণোদয় পাব লাগে ন্যায্য প্ৰাপ্তি ন্যায়ভাৱে সকলোৱে অৰুণোদয় পাব মই এইটো আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ কাৱৈমাৰী FIU আছে বাইদেউ আছে গতিকে আমি স্বাস্থ্য খণ্ডৰ উন্নতিৰ কাৰণেও মই মুখ্যমন্ত্ৰী মহোদয়ক কম সপোন মোৰ কেইবাটাও আছে এই 15 মাহত মই কাম আৰম্ভ কৰিম গছৰ পুলি ৰুম আপোনাক একদম চিন্তা নকৰিব ৰাইজ আৰু এই গছৰ পুলিৰ ভাগ আমি সকলোৱে খাম এটা সময়ত এইটো নিশ্চিত হৈ থাকক আপোনালোক খুব শক্তিশালী কাৰ্যকৰ্তা মই যোৱাকালি প্ৰাগ নিউজত আজি হয়তো প্ৰাগ নিউজত কাইলৈ দিব এইটো যোৱাকালি প্ৰাগ নিউজত মই কৈ আহিছোঁ স্পেচিয়েলি মই কাৱৈমাৰী পঞ্চায়তৰ কথা কৈছোঁ আমি লিড লৈছোঁ মোক সুধিছিল যে ধৰ্মীয় সম্প্ৰদায়ে কি কথা আপোনালোকে কৈ থাকে ধৰ্মীয় সংখ্যালঘুৱে আমাক ভোট নিদিয়ে কাৱৈমাৰীত যাওক 100% ধৰ্মীয় সংখ্যালঘু আমি লিড পাইছোঁ আপোনালোকে গৈ পেলাই তাত কাম কৰিবৰ কাৰণে জুনুন থাকিব লাগিব কাম কৰিবৰ কাৰণে ক্ৰেডিবিলিটি থাকিব লাগিব আৰু ভোট ল'বৰ কাৰণে টিভি সন্মুখত লৈ ঘূৰি ফুৰিলে নহ'ব মানুহৰ বিশ্বাস আৰু মৰম পাব লাগিব এইটো কাম এবাৰ আমি বিজেপিয়ে গতিকে বহুতখিনি কাম কৰিব লগা আছে আপোনালোকৰ এটা খুব নাম থকা এইটো পঞ্চায়ত এই পঞ্চায়ততে খুব ধুনীয়া ষ্টেডিয়াম আছে আমি আপোনালোকৰ যি যুৱ প্ৰজন্ম আছে এই যুৱ প্ৰজন্মৰ উন্নতিৰ কাৰণে কাম কৰিম মই কৈছিলোঁ
মই কৈছিলোঁ যে চামগুৰিবাসীৰ ৰাইজৰ যি সপোন আছে, ইয়াত আমাৰ মহিলাসকল আছে, আমাৰ ইয়াত পিতৃ মাতৃসকল ইয়াত উপস্থিত আছে। মই কৈছিলোঁ যে আপোনালোকৰ সপোন আছে যে আপোনালোকৰ ল'ৰা ছোৱালীক ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ বনিব লাগে। বহুত টেলেণ্টেড আপোনালোকৰ ল'ৰা ছোৱালী, তেওঁলোকক এটা আমি ফাউণ্ডেশ্যন দিব লাগে। বিপ্লু ৰঞ্জন শৰ্মাই চেষ্টা কৰিব আপোনালোকৰ ল'ৰা ছোৱালীক যাতে চামগুৰিতে থাকি আমি গুৱাহাটীৰ দৰে উন্নত শিক্ষা দিব পাৰোঁ, তাৰ কাৰণে মই চেষ্টা কৰিম। মোক খালি আপোনালোকে অলপ সময় দিব, হাতত 15 মাহ সময় আছে। মই আজিয়ে যদি কামটো মই অলপ আৰু ভালকৈ অধ্যয়ন কৰি কামটো মই কেনেদৰে আৰম্ভ কৰিম, কামটো কেনেদৰে মই দীৰ্ঘম্যাদী কৰিব পাৰিম, যাতে সৰু পটককৈ কাম আৰম্ভ কৰি কামটো বেয়া নহয়, খুব এটা ভাল আঁচনি লৈ পেলাই দীৰ্ঘম্যাদী ভিত্তিক আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে, আপোনালোকৰ যুৱ প্ৰজন্মৰ কাৰণে, পিতৃ মাতৃৰ সপোন পূৰাবৰ কাৰণে মই যাতে কাম কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে মোক সকলো সময়তে আশীৰ্বাদ দিব, দিহা পৰামৰ্শ দিব। মই পুনৰাই কৈছোঁ, মই আপোনালোকৰ কাৰণে ছাৰ আৰু প্ৰজাৰ ৰিলেশ্যন নহয়, মই আপোনালোকৰ সন্তান হিচাপে, ভাতৃ হিচাপে কাম কৰি। গতিকে ৰাইজ মোক আশীৰ্বাদ কৰিব, দোৱা কৰিব, আমি কাম কৰিব লাগিব। মোদীজীয়ে কৈছে যে 2047 চনৰ ভিতৰত আমি ভাৰতক এখন ডেভেলপ কাণ্ট্ৰি কৰিব লাগিব, বিকশিত ভাৰতবৰ্ষ। আৰু এই বিকশিত ভাৰতবৰ্ষ কৰিবৰ কাৰণে আমি যেনেদৰে চেষ্টা কৰিম, আপোনালোকক সিমানে চেষ্টা কৰিব লাগিব, সিমানে আপোনালোকৰ দায়িত্ব থাকিব, সিমানে আপোনালোকক আগবঢ়াই যাব লাগিব। কাৰণ সকলোৱে আমি ভাৰতৰ নাগৰিক, ভাৰতীয় নাগৰিক। ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে, নেশ্যন বিল্ডিঙৰ বাবে আমি আমাৰ যুৱ প্ৰজন্মক লৈ আগবাঢ়ি যাম। এই প্ৰতিশ্ৰুতি মই চামগুৰিবাসীৰ পৰা, মই ভাৰতবৰ্ষৰ ৰাজ্যত দিছোঁ। মই প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, ডিচিপ্লিন হ'ব লাগিব, ডিচিপ্লিন হ'ব লাগিব। আমি অনুশাসিত হ'ব লাগিব। মই পুনৰাই কৈছোঁ, বিজেপি কংগ্ৰেছ নহয়। গতিকে আমি যাতে খুব অনুশাসন মানি কাম কৰোঁ, ৰাইজে যাতে আমাক মৰম কৰে। এইবাৰ আমি ঘৰে ঘৰে প্ৰচাৰ চলাইছোঁ, অহাবাৰলৈ যাতে ৰাইজে নিজেই কয় যে নাই বিজেপিক ভোট দিব লাগিব, বিজেপিক ভোট দিব লাগিব। কমল পদুম ফুলৰ আমি চুনামি আনিব লাগিব। পঞ্চায়ত আহিছে, গতিকে পঞ্চায়তত আমি চুনামি আনিম। 26 আপোনালোকে লিখি ৰাখক, গন্তি কৰি লিখি ৰাখক। আৰু এইটো আমাৰ কনফিডেঞ্চ বাঢ়ি গ'ল। চামগুৰিত জিকাৰ পিছত আমি 100টাতকৈ ওপৰৰ চিট পাই পেলাই আমি আকৌ চৰকাৰ গঠন কৰিম। গতিকে ৰাইজ বহুত বেছি নকওঁ, পুনৰাই আপোনালোকক লগ পাম আৰু মোৰ কেইবাটাও প্ৰগ্ৰেম আছে। আজি আপোনালোকে চামগুৰিত ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছতো আপোনালোকে আমাক যেনেদৰে মৰম কৰিছে, যেনেদৰে আপোনালোকে বহুত দিন বহি থাকি আমাক আশীৰ্বাদ দিছে। কিবা পুণ্য কৰিলেহে এজন মানুহে তেনেকৈ আপোনাৰ মানুহৰ পৰা আশীৰ্বাদ পায়। মই একদম আৱেগিক হৈ পৰিছোঁ। মই পুনৰাই আপোনালোকক মই প্ৰণাম আৰু সেৱা জনাইছোঁ। কাম কৰি মই লাষ্টত কওঁ, মই চামগুৰিত আহোঁতে মই পিছত গম পাইছিলোঁ চামগুৰিত বহুত ইলেকশ্যনৰ চৰ্চা, ৰাজনীতিৰ চৰ্চা। চামগুৰিত বোলে হোটেলত চাহৰ দোকান এটা আৰম্ভ হৈছে। গতিকে ময়ো মনত ভাবিছোঁ যে কেতিয়াবা ৰাতিপুৱা ময়ো কামৰ মাৰি চাহৰ দোকানত আহি আপোনালোকৰ লগত চাহ খাম, ৰাজনীতিৰ আলোচনা কৰিম, আলোচনা কৰিম, ৰাস্তা চাবলৈ যাম। বাইদেউ আছে, হস্পিটেলখন ভাল কৰিব লাগিব, স্কুলখন ভাল কৰিব লাগিব। এই 15 মাহৰ ভিতৰত আমি কাম আৰম্ভ কৰি দিম। আৰু কাম সদায় বিজেপিয়ে কৰিব লাগিব, বিজেপিয়ে কৰিব লাগিব। কাৰণ আগন্তুক 50 বছৰলৈকে অসম, দিল্লী, চামগুৰিত সদায় বিজেপি, এজিপিৰ বাহিৰে আৰু এতিয়া আহিব নোৱাৰে। কোনোবাই কিবা ধুবুৰীত কৰিব দিব লাগিব। কাৰোবাৰ কিবা মন আছে যদি অকণমান ধুবুৰীত কৰক, হয়নে নহয়? ধুবুৰীত কৰি থাকক, আমিতো বহুত বেছি আপত্তি নকৰোঁ। কৰিম নেকি? ঠিক আছে, ধুবুৰীও চাফা হৈ যাব বুলি কৈছে। গতিকে আমাৰ শুভেচ্ছা আছে। মইতো অনুৰোধ জনাম যে চামগুৰি সমষ্টিৰ কাৰণে কিবা পৰামৰ্শ থাকিলে দিয়ক, আমি সকলোৱে একেলগে মিলি কাম কৰি। খুব ভাল লাগিল আপোনালোকক লগ পাই। আহি থাকিম আপোনালোকৰ মাজত, মই আপোনালোকৰ মাজত আহি থাকিম, কাম কৰিম। বহুত কাম কৰিব লগা আছে, ভালদৰে কাম কৰিম। সকলো ধৰণৰ দুৰ্নীতি পঞ্চায়তত আমি বন্ধ কৰিম। অৰুণোদয়ৰ নামত কোনো ধৰণৰ দুৰ্নীতি নহ'ব।
মই এইটো ক্ষেত্ৰত কিন্তু বহুত ষ্ট্ৰিক্ট অৰুণোদয়ৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমাৰ যেনে মানুহখিনিয়ে 1 পইচা নিদিয়াকৈ অৰুণোদয় প্ৰধানমন্ত্ৰী আৱাস যোজনা এইখিনি পায় তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিব লাগিব এক নতুন সামগ্ৰী আমি নিৰ্মাণ কৰিম এই প্ৰতিশ্ৰুতি লৈ মই বক্তব্য সামৰণি মাৰিছো সকলোৱে কওক ভাৰত মাতা কি জয় মাজত অলপ কোৱা নাই ভাত খাব হৈছে ভোক লাগিছে এবাৰ দুবাৰ কৈ দিয়ক হৈ যাব ভাৰত মাতা কি ভাৰত মাতা কি বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ অসম গণ পৰিষদ জিন্দাবাদ অসম গণ পৰিষদ জিন্দাবাদ একদম আটাইতকৈ জোৰকে ক'ব সামগ্ৰী ৰাজ জিন্দাবাদ সামগ্ৰী রাজ জিন্দাবাদ বলো 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 ভারত মাতা কি ধন্যবাদ